যে আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোকক যিসকলে ডিগ্ৰী ফাৰ্ষ্ট চেমত নতুনকৈ এডমিশ্যন লৈছিল আপোনালোকে এডমিশ্যন লোৱা যিহেতু বেছি সময় হোৱাই নাই এডমিশ্যন লোৱাৰ ঠিক পিছতেই আপোনালোকৰ যি ক্লাছবিলাক ইতিমধ্যে আৰম্ভ হ'ল আৰু এতিয়া সাধাৰণতে আপোনালোকৰ যি পৰীক্ষাবিলাক আপোনালোকে হয়তো জানে যে আপোনালোকৰ যি সময় সেই সময় থাকে সেমিষ্টাৰ ওয়াইজত যেহেতু আপোনালোকে পঢ়ে গতিকে সেমিষ্টাৰত 6 মাহ সময় বুলি কোৱা হয় কিন্তু আপোনালোকৰ যেটো পৰীক্ষা সেই পৰীক্ষাৰ ৰেগুলেশনস কেতিয়াকৈ আপোনালোকৰ পৰীক্ষাবিলাক পতা হ'ব বৰ বেছি দিনো নাই আপোনালোকে যদি ভাবে যে কেতিয়ানো হ'ব তাক জানিব বিচাৰে তেতিয়াহলে আপোনালোকে চাব পাৰিব ভিডিঅটো মই আপোনালোকৰ যিবিলাক পৰীক্ষাৰ ডেট সাধাৰণতে আপোনালোকৰ পৰীক্ষা কেতিয়াকৈ হ'ব পাৰে তাৰ বিষয়ে যেহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে বিএ বিএসসি বিকম ফাৰ্ষ্ট সেমিষ্টাৰত আছে বা থাৰ্ড সেমিষ্টাৰত আছে বা ফিফথ সেমিষ্টাৰত আছে সেই পৰীক্ষাবিলাকৰ যেটো মাহ কোনটো মাহত সাধাৰণতে আপোনালোকৰ পৰীক্ষাবিলাক হয় বা কোনটো ডেটত সাধাৰণতে আপোনালোকৰ পৰীক্ষাবিলাক হ'ব সেইবিলাকৰ বিষয়ে যেহেতু ৰেগুলেশনস আছে ইতিমধ্যে একাডেমিক ৰেগুলেশনস কিছুমান আছে বা একাডেমিক ক্যালেন্ডাৰ আছে সো একাডেমিক ক্যালেন্ডাৰ মতে গুটেই যেহেতু পৰীক্ষাবিলাক আপোনালোকৰ পাতে গতিকে আপোনালোক যিসকলে বিএ বিএসসি বিকম ফাৰ্ষ্ট থাৰ্ড আৰু ফিফথ সেমিষ্টাৰত আছে তেওঁলোকৰ পৰীক্ষাবিলাক কেতিয়াকৈ হ'ব ফাইনেল পৰীক্ষাটো তাৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টিত জানিবলৈ পাব সো সকলোকে প্ৰথমতে আপোনালোকক যেহেতু মই যিখিনি কথা কম সম্পূৰ্ণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যেটো অফিচিয়েল ৱেবসাইট আপোনালোকে তাৰ পৰাই কম গুটেই ডিটেইলছখিনি যেহেতু তেওঁলোকে উল্লেখ কৰিছে গুটেই তাৰ পৰাই আপোনালোকক উল্লেখ কৰিম সো আপোনালোকে চাই থাকক কেনেকৈ আপোনালোকৰ পৰীক্ষাবিলাক আছে কেতিয়া কি আছে আসলতে গুটেই ডিটেইলছখিনি আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ যি পৰীক্ষা সেই পৰীক্ষাবিলাক কেতিয়াকৈ হ'ব যেহেতু আপোনালোকক মই দেখুৱাবৰ বাবে এই গুটেই ভিডিঅটো বনাইছো আৰু আপোনালোকে চাব পাৰিব আসলতে যেহেতু একাডেমিক ক্যালেন্ডাৰ মতেই হয় আৰু মই যিখিনি কথা কৈ আছো আপোনালোকৰ পৰীক্ষাক লৈ আপোনালোকে ভাবিছে হয়তো যে এই কেদিন এডমিশ্যন লৈছোহে পৰীক্ষা হ'বই নাই কিন্তু আপোনালোকক মই জনাও যে আপোনালোকৰ যিবিলাক পৰীক্ষা সাধাৰণতে সেই পৰীক্ষাবিলাক অতি সোনকালে পাতে আৰু এই পৰীক্ষাবিলাকনো কেতিয়াকৈ পাতিব তাৰ বিষয়ে যেহেতু ইতিমধ্যে আপোনালোকৰ যি একাডেমিক ক্যালেন্ডাৰত উল্লেখ থাকে গতিকে হেখিনি আপোনালোকৰ লগত শেয়াৰ কৰি ভাবিলো সো ইয়াত যদি আপোনালোকে যদি চাই তেতিয়াহলে আপোনালোকৰ যি সেশনাল এক্সাম গুটেই ডিটেইলছখিনি দিয়া আছে কিন্তু যেহেতু মই ইয়াত আপোনালোকৰ ফাইনেল পৰীক্ষাটো আৰু লগতে ফৰ্ম ফিলআপ কেতিয়া হ'ব তাৰ ওপৰত ক'ব বিচাৰিছো গতিকে হেখিনি আপোনালোকে ইয়াত চাব পাৰিব প্ৰথম কথাটো হৈছে আপোনালোকৰ যি ফৰ্ম ফিলআপ সেই ফৰ্ম ফিলআপ বিলাক 20 সেপ্টেম্বৰ অৰ্থাৎ 20 সেপ্টেম্বৰ মানৰ পৰা আপোনালোকক এটা নোটিফিকেশন আহি যাব আপোনালোকে ইয়াত কৈছে লাষ্ট ডেট ফৰ সাবমিশন অফ ফিল্ড ইন ৰেজিষ্ট্ৰেচন আপোনালোকৰ যিখন ৰেজিষ্ট্ৰেচন ফৰ্মখন আপোনালোকে সেই 20 সেপ্টেম্বৰ লৈকে কৰিব পাব বা আপোনালোকক দিব এটা সময় হয়তো আৰু হয়তো অলপ লেটো হ'ব পাৰে 20 সেপ্টেম্বৰ বা ঠিক 30 সেপ্টেম্বৰ লৈকে আপোনালোকক হয়তো টাইম থাকিবও পাৰে আপোনালোকে ৰেজিষ্ট্ৰেচন যিখন ফৰ্ম হেখন আপোনালোকে অনলাইন ফিলআপ কৰিব লাগে তাৰ পিছত আপোনালোকৰ 4 অক্টোবৰৰ পৰা আসলতে যেটো 4 অক্টোবৰ সেই 4 অক্টোবৰ লৈকে আপোনালোকক ফৰ্ম ফিলআপ দিছিলে ইয়াত দিয়া আছে কিন্তু হয়তো এবাৰ যেহেতু আপোনালোকৰ যি এডমিশনৰ ক্ষেত্ৰত বা বিভিন্ন কাৰণৰ ক্ষেত্ৰত আপোনালোকৰ যি এই ফৰ্ম ফিলআপ আপোনালোকৰ সেই অক্টোবৰ মাহৰ সেই সময়ছোৱাখিনিতে অক্টোবৰ মাহৰ সেই সময়ছোৱাখিনিতে আপোনালোকৰ যি ফৰ্ম ফিলআপ আছে সেই ফৰ্ম ফিলআপ বিলাকো সম্পূৰ্ণ হৈ যাব পাৰে সো আপোনালোকৰ ফৰ্ম ফিলআপৰ ক্ষেত্ৰত আপোনালোকে অক্টোবৰ মাহত আপোনালোকৰ হয়তো ফৰ্ম ফিলআপ হৈ যাব সেপ্টেম্বৰৰ ঠিক এই সময়ছোৱাত হেখৰ সময়ছোৱাত আপোনালোকৰ হয়তো ৰেজিষ্ট্ৰেচনৰ ক্ষেত্ৰত কিবা আপডেট আহিব পাৰে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লগা দিব পাৰে নেক্সট আপোনালোকৰ যিখিনি পৰীক্ষাৰ ক্ষেত্ৰত পৰীক্ষাৰ যিখিনি কথা আছে ফৰ্ম ফিলআপৰ ইতিমধ্যে ক'লো আপোনালোকৰ অক্টোবৰত আপোনালোকৰ ফৰ্ম ফিলআপ বিলাক হ'ব পৰীক্ষাৰ কাৰণে হেয়া সেকেন্ড হক ফাৰ্ষ্ট হক থাৰ্ড হক আৰু ফিফথ হক আৰু লগতে যিসকল যেটো পৰীক্ষা সেই পৰীক্ষাবিলাক আপোনালোকৰ 14 তাৰিখৰ পৰা অৰ্থাৎ নৱেম্বৰৰ ঠিক মাজ ভাগৰ পৰা ডিসেম্বৰৰ ঠিক মাজ ভাগলৈকে আপোনালোকৰ পৰীক্ষাবিলাক হ'ব বা পৰীক্ষাবিলাক অনুষ্ঠিত হোৱাৰ কথা থাকিব সো যেহেতু মই আপোনালোকক কৈছোৱে যে পৰীক্ষাবিলাক আপোনালোকৰ অতি সোনকালে হয় গতিকে আপোনালোকৰ যি পৰীক্ষা সেই পৰীক্ষাবিলাক 14 নৱেম্বৰৰ পৰা দিয়া আছে আপোনালোকৰ 14 পৰা 18 ডিসেম্বৰলৈকে সো আপোনালোকৰ সেই নৱেম্বৰ মাহটো ধৰক নৱেম্বৰ ষ্টাৰ্টিংত ঠিক নহয় আসলতে ঠিক মাজৰ ভাগৰ পৰা ডিসেম্বৰৰ ঠিক মাজ ভাগলৈকে আপোনালোকৰ যি পৰীক্ষা এই পৰীক্ষাবিলাকো সম্ভৱত আপোনালোকৰ অনুষ্ঠিত হ'ব যেহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যেটো অফিচিয়েল ৱেবসাইট তাত যদি আপোনালোকে যায় বা তাত যদি আপোনালোকে চাই তাত যদি একাডেমিক ৰেগুলেশনস পঢ়ে তেতিয়াহলে তাত আপোনালোকক যেটো মতে দিয়া থাকে ঠিক হেতু মতে আসলতে আপোনালোকৰ গুটেই যি ষ্ট্ৰাকচাৰ বিলাক বা যিখিনি বস্তু হ'ব লাগে যিখিনি ডিটেইলছ হ'ব লাগে যিখিনি পৰীক্ষা হ'ব লাগে গুটেইখিনি তাৰ মতেই হয় গতিকে আপোনালোকে হেতু ফলো কৰিব পাৰে আৰু যিসকলে ভাবি আছে যে বহুত সময় আছে তেতিয়াহলে আপোনালোকৰ কাৰণে কওঁ যে আপোনালোকৰ পটককৈ আপোনালোকক নোটিফিকেশন বিলাক দি দিব আৰু আপোনালোকে সেই সময়ছোৱাতে কৰিব লাগিব গতিকে তাতকে আপোনালোকে যিসকলে এডমিশন ললে আপোনালোকে খুব ভালৰে পঢ়ক যেহেতু পৰীক্ষাবিলাক পাবহি লাহেকৈ নৱেম্বৰ মানত আৰু আপোনালোকৰ যি ফৰ্ম ফিলআপ সেই ফৰ্ম ফিলআপ বিলাকো লাহেকৈ
অক্টোবৰ ঠিক সময়ছোৱাত আচলতে আপোনালোকৰ সেই ফৰ্ম ফিল আপবিলাকো হৈ যাব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ক্ষেত্ৰত ৰেজিষ্ট্ৰেশ্যন তাৰ আগতে অলপ হ'ব। গতিকে এই গোটেই বস্তুবিলাক আহি আছে আপোনালোকৰ, আৰু এইখিনিৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ হওক, আৰু লগতে পৰীক্ষাবিলাকৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপেয়াৰ হওক, যিহেতু পৰীক্ষাবিলাক অতি সোনকালে হয়, কুইকলি সময়বিলাক যায়গৈ। গতিকে সোনকালে পৰীক্ষাবিলাকো আপোনালোকৰ পাবহি, আৰু ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছোঁ আপোনালোকৰ পৰীক্ষাবিলাক নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ঠিক মাজভাগলৈকে হ'ব। গতিকে তাৰ কাৰণে প্ৰিপেয়াৰ হওক আৰু ভালদৰে পৰীক্ষাবিলাকৰ কাৰণে চাওক। চ' এইখিনি কথা আপোনালোকক জনালোঁ, ভাবিলোঁ আপোনালোকক বহুত বেছি ইম্পৰ্টেণ্ট হ'ব পাৰে, আৰু আপোনালোকে যাতে প্ৰিপেয়াৰ হ'ব পাৰে তাৰ কাৰণে বনালোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰিব। আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিম, কিন্তু তাৰ আগতে আপোনালোকক কওঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে এনেকুৱা ধৰণৰ যিবিলাক ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন এই চেনেলতে আপোনালোকে পাব।